আজিও সমাপ্ত নহল খাৰুপেটীয়াৰ GNB ৰোডৰ কাম। ক্ষিপ্ৰতাৰে চলা কাম যেন হঠাৎ স্তব্ধ। খাৰুপেটীয়া পুলিচ পইণ্টৰ পৰা বৃহত্তৰ চৰচাপৰি অঞ্চললৈ যোৱা একমাত্ৰ পথটো হৈছে GNB ৰোড। অগণন ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন যান-বাহন আৰু কৃষিজাত শস্য শাক-পাচলি আদি অনা নিয়া কৰা একমাত্ৰ পথটো জৰাজীৰ্ণ হৈ পৰাত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত আবণ্টিত ধনেৰে ঠিকাদাৰে আৰম্ভ কৰিছিল পথ নিৰ্মাণৰ কাম। ক্ষিপ্ৰতাৰে আৰম্ভ কৰা কাম প্ৰায় সমাপ্ত পথত, কিন্তু বিগত কেইমাহমান ধৰি বন্ধ হৈ আছে এই পথটোৰ কাম। উক্ত পথছোৱা লোকনাথ মন্দিৰৰ পৰা কেইবা মিটাৰ পথৰ এটা অংশ অৰ্ধনিৰ্মিত কৰাৰ পিছত নিৰ্মাণৰ কাম বন্ধ হৈ আছে। অতি ঠেক পথৰ ওপৰত পাৰ্কিং কৰাত দৈনিক সৃষ্টি হয় তীব্ৰ যান-জঁট। পথটিৰ কাম অতি শীঘ্ৰে সমাপ্ত কৰাৰ বাবে ঠিকাদাৰক আহ্বান জনাইছে সচেতন ৰাইজে। এতিয়া মানে খুব লাজৰ কথা হৈছে, আজি 6 মাহমান আগতে কাম আৰম্ভ কৰিছিল ঠিকাদাৰে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি যোৱা পুলিচ পইণ্ট যে আছে, পুলিচ পইণ্টৰ পৰা আপোনাৰ অচিনতলা, শ্যামপুৰ, চকতোলা, বাইগনবাৰী পিনে যোৱা ৰাস্তা। ইমান মানে স্কুলৰ স্কুল ল'ৰা ছোৱালী যায়, বহুত গাড়ী মটৰৰ জাম লাগে। এইখিনি ৰাস্তা যে বেয়া হৈ আছে, আমাৰ ঠিকাদাৰে মানে এইখিনি ৰাস্তা মেৰামতি কৰিব লাগে অতি সোনকালে। ইমান মানে গেদাৰিং হয় এইখিনি জেগাত, পূৰা একদম 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাগি থকা একদম ৰাস্তা, মেইন ৰাস্তা ধৰিব লগা হ'লে আমাৰ ক'বলৈ এতিয়া মানে আমি ক'ব পাৰোঁ এইটো মেইন ৰাস্তা। এইখিনি ৰাস্তাৰ পৰা বহুত মানে মানুহ আপ ডাউন কৰে। এই ৰাস্তাখিনি আমাৰ ঠিকাদাৰক মই মানে এইটোৱে আহ্বান কৰি আছোঁ, এই মানে আমাৰ এই চেনেলৰ যোগেদি এই ৰাস্তাখিনি অতি সোনকালে মেৰামতি কৰি দিব লাগে, যাতে আমাৰ ৰাইজৰ উপকাৰ হয়। আমাৰ ছাত্ৰ ছাত্ৰী মানে বহুত ছাত্ৰ ছাত্ৰী হয়, কলেজত যায়, বহুত মানে ক'ৰবাত যায়, স্কুলত যায়। তে ছাত্ৰ ছাত্ৰী যাতে সুবিধাত চাই এইখিনি কাম যাতে কৰি দিয়ে। মাজত মানে বেছি বাকী নাই, অলপখিনি বাকী আছে। মোটামুটি ধৰিব লগা হ'লে মাপযুক্ত কৰা নাই, অনুমানিক মানে 100 মিটাৰমান হ'ব, তেনেকুৱা মানে আইডিয়া আৰু। এইটো কৰিলে মানে চবচে বেষ্ট সুবিধা, ৰাইজৰ সুবিধাৰ্থে হ'ব, বহুত সুবিধা হ'ব ৰাইজৰ। হয় হয়, এইখিনি ৰাস্তা মানে আধা ৰাস্তা হৈছে, আধাখিনি হোৱা নাই। মানে এই পথালি যিখিনি আছে বহল যিখিনি আছে, আধা হৈছে, আধা হোৱা নাই। তো মই মানে এইটোৱে আহ্বান কৰিম, যাতে যিখিনি কাম হৈছে বহুত ভাল হৈছে, বহুত ৰাইজৰ উপকাৰ হৈছে, আৰু যিখিনি কাম বাকী আছে যাতে আমাক ঠিকাদাৰে অতি সোনকালে কৰি দিয়ে, ৰাইজৰ যাতে উপকাৰ হয়। খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।